হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালীয়ে বন্ধুজনৰ লগত কথা পাতি আছিল আৰু তেতিয়া বন্ধুজনে শেৱালীৰ মহাকে মাহীয়েকক আৰু শেৱালীক ইমান অত্যাচাৰ কৰাৰ পিছতো কিয় একো নকৰা বুলি সুধিছিল। আৰু তেতিয়া শেৱালীয়ে কাৰণ আছে ক'ব নোৱাৰো বুলি কৈছিল আৰু মোক কিজানি তোমাক সহায় কৰিবৰ কাৰণে পঠিয়াইছে বুলি শেৱালীৰ আগত কৈছিল। আৰু তেতিয়া শেৱালীয়ে সকলো কথা বন্ধুজনৰ আগত কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত শেৱালী ঘৰলৈ যাব আৰু তেতিয়া মহাকে শেৱালীক ক'ত গৈছিলি মাষ্টৰৰ লগত কিহৰ লিলিমাই বুলি সুধিছিল। আৰু তেতিয়া শেৱালীয়ে একো লিলিমাই কৰা নাই, হঠাতে লগ পালো বুলি কৈছিল। আৰু তেতিয়া নন্দই তই মাষ্টৰ লগ পাই তোৰ পাখি গজিছে আৰু তই জানো যে মই তোৰ পাখি কাটিব পাৰো বুলি শেৱালীক কোৱা দেখিবলৈ পাব। এইফালে আকৌ বিজয়ে যি ঘৰলৈ আহিব আৰু বিজয়ে সকলোৰে বাবে কাপোৰ লৈ আহিব। আৰু তেতিয়া অনুস্মিতাই বিজয়ক তই কিন্তু জনা হৈছে যে সকলোৰে বাবে বস্তু আনিছ, পৰিৱেশ শুনি বহুত বেছি ভাল পাব বুলি কৈ থাকিব। আৰু সেইখিনি সময়তে মাক আহিব আৰু তেতিয়া মাকে এইখন ঘৰ আৰু সেইখন ঘৰৰ মাজত ষ্টেণ্ডাৰ্ড নিমিলে, সেয়ে কিছু ডিষ্টেঞ্চ ৰাখিবা বুলি অনুস্মিতাক কৈ থাকিব। আৰু তেতিয়া বিজয়ে দূৰৰ পৰা মাকৰ কথাবিলাক শুনি থাকিব। এতিয়া বাৰু বিজয়ে মাকক কিবা ক'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।